এই ভিডিঅ'টোত ক্লাছ 6ৰ ইংৰাজী কিতাপখনৰ টম সয়াৰ নামৰ পাঠটোৰ অসমীয়া অনুবাদ কৰি দিয়া হৈছে। তোমালোকে আটাইয়ে মনোযোগেৰে শুনিবা। লেসন 2 টম সয়াৰ। এই পাঠটোত টম আৰু হাক নামৰ দুজন বন্ধুৱে কেনেকৈ এটা হাণ্টেড হাউচত অৰ্থাৎ জৰাজীৰ্ণ ঘৰ এটাত লুকুৱাই থোৱা ধন বিচাৰি যায় তাকে কোৱা হৈছে। অৱশেষত সিহঁতে সেই গুপ্তধন পায় নে নাপায় আমি এই পাঠটোৰ শেষত গম পাম। তোমালোকে শুনি যাবা। প্ৰথমতে ইয়াত লিখিছে হিয়াৰ ইজ এ পিকচাৰ শ্বয়িং এ চেষ্ট অফ হিডেন ট্ৰেজাৰ। ইয়াত গুপ্তধন লুকুৱাই থোৱা চন্দুক বা বাকচ এটাৰ ছবি দি থোৱা আছে। লুক এট ইট কেয়াৰফুলি এণ্ড চে ৱেৰ ইট ইজ হিডেন। ভালদৰে চোৱা আৰু ই ক'ত লুকাই আছে তোমালোকে কোৱা। গতিকে তোমালোকে চিত্ৰত দেখিছা এইখিনি ঠাইত এটা বাকচ লুকাই আছে আৰু এই বাকচটোত লুকাই থোৱা ধনবোৰ আছে। এতিয়া কৈছে নাও টক উইথ ইয়ৰ ফ্ৰেণ্ড এণ্ড চে হোৱাট ইউ উইল ডু ইফ ইউ ফাইণ্ড ছাচ ট্ৰেজাৰ। এতিয়া তোমাৰ বন্ধুৰ সৈতে কথা পাতা আৰু সেই কথোপকথনত আলোচনা কৰা যে তুমি এনেকুৱা গুপ্তধন বা গুপ্ত সম্পত্তি পালে কি কৰিবা। ইয়াত কেইটামান উত্তৰ দি থৈছে চাবাচোন কি কৈছে। আই উইল ইনফৰ্ম দ্য পুলিচ। মই পুলিচক খবৰ দিম। আই উইল টেল মাই ফ্ৰেণ্ড এণ্ড গ' দেয়াৰ। মই মোৰ বন্ধুক ক'ম আৰু তালৈ যাম। আই উইল গ' দেয়াৰ এণ্ড কালেক্ট দ্য ট্ৰেজাৰ। মই তালৈ যাম আৰু সম্পত্তিখিনি সংগ্ৰহ কৰিম। আই উইল টেল মাই এল্ডাৰ্ছ। মই মোৰ ডাঙৰজনক জনাম। আই উইল গ' ফৰ এন এডভেঞ্চাৰ উইথ মাই ফ্ৰেণ্ড। মই মোৰ বন্ধুৰ সৈতে দুঃসাহসিক অভিযানত যাম। এই 5টা কাৰ্যৰ ভিতৰত যিকোনো এটা তোমালোকে বাছনি কৰিব পাৰিবা। ইয়াত কৈছে নাও লেট আছ ৰিড এ ষ্টৰী এবাউট এ য়ং বয় টম এণ্ড হিজ ফ্ৰেণ্ড হাক। অৰ্থাৎ এতিয়া আমি টম আৰু তাৰ বন্ধু হাকৰ বিষয়ে এটা গল্প পঢ়িম। লেটছ ফাইণ্ড আউট হোৱাট হেপেন টু দেম। সিহঁতৰ সৈতে কি হ'ল আমি চাওঁ আহা। এই পেৰেগ্ৰাফটোৰ পৰা তোমালোকৰ পাঠটোৰ আৰম্ভণি হয়। গতিকে ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। টম ৱাজ ফণ্ড অফ এডভেঞ্চাৰ্ছ। এডভেঞ্চাৰ মানে হ'ল দুঃসাহসিক কাম। ফণ্ড অফ মানে হ'ল ভাল পোৱা। টমে দুঃসাহসিক কামবোৰ কৰি খুব ভাল পাইছিল। হি হেড অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হিডেন ট্ৰেজাৰ ইন দ্য হাণ্টেড হাউচেছ। সি প্ৰায়ে সপোনত দেখিছিল যে সি জৰাজীৰ্ণ ঘৰত অৰ্থাৎ ভঙা চিঙা ঘৰত য'ত মানুহ বসবাস নকৰে তেনেকুৱা ঘৰত গুপ্তধন বা গুপ্ত সম্পত্তি পায়। অৰ্থাৎ টমে প্ৰায়ে সপোনত ভঙা চিঙা ঘৰ দেখা পাইছিল আৰু তাত সা সম্পত্তি পোৱা দেখা পাইছিল। চ' হি মেড এ প্লেন উইথ হিজ ফ্ৰেণ্ড হাক। সেইবাবে সি তাৰ বন্ধু হাকৰ সৈতে এটা পৰিকল্পনা কৰিলে। প্লেন মানে পৰিকল্পনা। ইয়াতে কি প্লেন কৰিলে চাওঁ আহা। অন এ ছেটাৰডে ইভিনিং দ্য টু ফ্ৰেণ্ডছ ডিচাইডেড টু গ' অন এ ট্ৰেজাৰ হাণ্ট। এদিন শনিবাৰে আবেলি দুয়োজন বন্ধুৱে গুপ্তধনৰ সন্ধানত ওলাই যাবলৈ সিদ্ধান্ত ল'লে। ছেটাৰডে ইভিনিং মানে শনিবাৰৰ আবেলি সময়। ডিচাইডেড মানে হ'ল সিদ্ধান্ত লোৱা আৰু ট্ৰেজাৰ হাণ্ট মানে হ'ল গুপ্তধনৰ সন্ধান। ইয়াৰ পিছত কৈছে দ্য টু বয়জ চিলেক্টেড এ ব্ৰকেন ডাউন হাউচ ইন এ কুৱাইট প্লেচ। ল'ৰা দুজনে নিজান ঠাইত থকা পুৰণি ভঙা ঘৰ এটা বাছি ল'লে। চিলেক্টেড মানে হ'ল বাছনি কৰিছিল। ব্ৰকেন ডাউন হাউচ মানে ভঙা চিঙা ঘৰ। ইন এ কুৱাইট প্লেচ। কুৱাইট মানে হ'ল শান্ত বা নিজান। ঠিক আছে। ইট ৱাজ এট এ ডিষ্টেঞ্চ ফাৰ এৱে ফ্ৰম দ্য ভিলেজ। আৰু যিটো ঠাই সিহঁতে বাচিছিল সেই ঠাইখন বহুত দূৰত আছিল। এট এ ডিষ্টেঞ্চ ফাৰ এৱে ফ্ৰম দ্য ভিলেজ। গাঁৱৰ পৰা বহুত দূৰত আছিল। আই ডোণ্ট ৱান্ট টু গ' টু এ হাণ্টেড হাউচ। আই এম এফ্ৰেড অফ ঘষ্ট। হাক ছেইড টু টম। হাকে টমক কৈছিল মই ভঙা ঘৰটোৰ ভিতৰলৈ যাব নিবিচাৰোঁ। মই ভূতক ভয় কৰোঁ। এনেদৰে টমৰ বন্ধুৱে তাক কৈছিল।
Come on, Huck. Ghosts don't come before midnight. We wouldn't be there the whole night. Tom assured his friend. টমে তাৰ বন্ধুক আশ্বাস দিছিল যে একো নহয় হাক, ভূতবোৰ মাঝৰাতিৰ আগত নাহে। ইয়াত কৈছে চোৱা, ঘষ্ট ডোন্ট কাম বিফৰ মিডনাইট, ভূতবোৰ মাঝৰাতিৰ আগতে নাহে। উই উইন্ট বি দেয়াৰ দ্য হোল নাইট, আমি ইয়াত গোটেই ৰাতি নাথাকোঁ। এনেদৰে টমে তাৰ বন্ধু হাকক আশ্বাস দিছিল বা সাহস দিছিল যাতে হাক তাৰ লগত সেই ঘৰটোৰ ভিতৰত সোমায়। এতিয়া আহা ইয়াৰ পিছত কি কৈছে চাওঁ। টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ আৰ্মড উইথ এ পিক এক্স এণ্ড এ স্পেড। হাতত কোদাল আৰু বেলচা লৈ টম আৰু হাক ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে। পিক এক্স মানে হ'ল বেলচা আৰু স্পেড মানে হ'ল কোদাল। গতিকে সেই ল'ৰা দুজনে অৰ্থাৎ টম আৰু হাকে গুপ্তধন বিচাৰিবলৈ লগত কোদাল এখন আৰু বেলচা এখন লৈ গৈছিল। They started digging at a particular place inside the house. ঘৰটোৰ ভিতৰৰ এক নিৰ্দিষ্ট ঠাইত সিহঁতে গাঁত খান্দিবলৈ আৰম্ভ কৰিছিল। ডিগ মানে হ'ল খান্দা, ডিগিং। ষ্টাৰ্টেড ডিগিং মানে খান্দা আৰম্ভ কৰা। এট এ পাৰ্টিকুলাৰ প্লেচ নিৰ্দিষ্ট জেগাত। গতিকে সিহঁতে লগত লৈ যোৱা বেলচা আৰু কোদালেৰে খন্দা কাৰ্য আৰম্ভ কৰিলে। আফটাৰ ডিগিং ফৰ চাম টাইম দে ৱেৰ টায়াৰ্ড। কিছু সময় খান্দি থকাৰ পিছত সিহঁতৰ ভাগৰ লাগিল। এণ্ড ষ্টপ ডিগিং, আৰু খন্দা কাৰ্য বন্ধ কৰিলে। জাষ্ট এট দ্য মুমেণ্ট দে হাৰ্ড এ ভইচ আউটছাইড। সেইখিনি সময়তে, মুমেণ্ট মানে সময় ক'ব পাৰোঁ আৰু মুহূৰ্তও ক'ব পাৰোঁ, সিহঁতে বাহিৰত এটা শব্দ শুনা পাইছিল। হিয়াৰৰ পাষ্ট টেন্স হাৰ্ড, হিয়াৰ মানে শুনা, হাৰ্ড মানে হ'ল শুনিছিল। শ্বকড দে লেফ্ট দেয়াৰ পিক এক্স এণ্ড স্পেড। সিহঁতে ভয় খাইছিল আৰু সিহঁতৰ লগত থকা বেলচা আৰু কোদালখন এৰি দিছিল বা পেলাই দিছিল। ৰেন আপ দ্য ষ্টেয়াৰকেছ এণ্ড হাইড দেমছেলভছ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ। সিহঁতে খটখটিৰে ওপৰৰ মহলালৈ উঠি গৈছিল আৰু নিজকে এটা ৰুমত লুকুৱাই লৈছিল। ষ্টেয়াৰকেছ মানে খটখটি বা আমি চিৰি বুলিও ক'ব পাৰোঁ। থ্ৰু এ হোল ইন দ্য ফ্ল'ৰ অফ দ্য ৰুম দে চ' টু মেন এণ্টাৰিং দ্য হাউচ। কোঠাটোৰ মজিয়াৰ থকা এটা ফুটাৰে সিহঁতে দেখিছিল যে ঘৰটোৰ ভিতৰত দুজন ব্যক্তি সোমাই আহিছিল। হল মানে ফুটা, ফ্ল'ৰ মানে মজিয়া। যিহেতু এইটো ভঙা চিঙা ঘৰ আছিল, গতিকে সৰু সুৰা ফুটা তাত আছিল আৰু সেই ফুটাটোতে সিহঁতে দুজন মানুহ ৰুমটোৰ ভিতৰলৈ অহা দেখা পাইছিল। ওৱান ৱাজ এ ৱেল ন'ন থিফ নেম জয়ী। তাৰে ভিতৰত এজন আছিল জয়ী নামৰ খুব জনজাত চোৰ। হি ৱাজ টল, তেওঁ ওখ আছিল। দ্য আদাৰ মেন ৱাজ শ্বৰ্ট এণ্ড লেম। আন মানুহজন চাপৰ আৰু খুৰা বা লেংৰা আছিল। লেম মানে হ'ল খুৰা বা লেংৰা। দ্য টু মেন নটিছড দ্য পিক এক্স এণ্ড দ্য স্পেড লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক। টম আৰু হাকে এৰি যোৱা কোদাল আৰু বেলচাখন সেই মানুহজনে লক্ষ্য কৰিছিল বা দেখা পাইছিল। এণ্ড দে ষ্টাৰ্টেড ডিগিং এট দ্য প্লেচ দ্য বয়জ হেড চুজেন। আৰু সেই মানুহ দুজনে সেই ঠাইতে খন্দা কাৰ্য আৰম্ভ কৰিলে য'ত টম আৰু হাকে খান্দি আছিল। আফটাৰ চাম টাইম জয়ীজ স্পেড ষ্ট্ৰাক ছামথিং চলিড। চলিড মানে কঠিন। কিছু সময় পিছত জয়ীৰ বেলচাখনত কিবা এটা কঠিন বস্তু লাগি ধৰিছিল। এণ্ড চুন হি ডাগড আউট এ বক্স ফুল অফ গ'ল্ড কইনছ। আৰু অতি সোনকালে সি সোণৰ মোহৰেৰে ভৰ্তি হৈ থকা এটা বাকচ খান্দি ওলালে। দ্য টু মেন ক্ৰাইড আউট ইন জয়। আনন্দতে মানুহ দুজনে চিঞৰি উঠিছিল। অৰ্থাৎ মানুহ দুজনে সেই সোণৰ মুদ্ৰাৰ বাকচটো দেখি আনন্দত থাকিব নোৱাৰা হৈ গৈছিল। ইয়াৰ পিছত কি কৈছে চাওঁ আহা। ইটছ এ গ্ৰেট ডিস্কভাৰী। ই এটা মহান আৱিষ্কাৰ। আই ৱাণ্ডাৰ হু বাৰিড দ্য বক্স ইন দিছ হাউচ, জয়ী ছেইড টু হিজ ফ্ৰেণ্ড। ৱাণ্ডাৰ মানে ভাবা। ইয়াত কৈছে যে মই ভাবিছোঁ কোনে বাৰু এই বাকচটো এই ঘৰটোত পুতি থৈছিল। এই কথাষাৰ জয়ীয়ে কৈছিল তাৰ ফ্ৰেণ্ডক। ফৰগেট দ্য মেন হু বাৰিড দ্য বক্স। বাকচটো কোনে পুতিছিল সেই মানুহজনক পাহৰি যোৱা। হেভ ইউ থট অফ দ্য পিক এক্স এণ্ড দ্য স্পেড হু লেফ্ট দেম হিয়াৰ। তুমি ভাবিছানে কোনে এই কোদালখন আৰু বেলচাখন ইয়াত এৰি থৈ গৈছিল? আই থিংক
someone had come here before we arrived. Let's search the house. মই ভাবোঁ যে আমি আহি পোৱাৰ আগতে কোনোবা ইয়ালৈ আহিছিল ঘৰটোত বিচাৰি চাওঁ আহা ইয়াৰ পিছত কি কৈছে শুনিবা The man left the pickaxe in the room. I am sure he's now hiding on the first floor, said Joey to his companion. মানুহজনে বেলচাখন কোঠাতে এৰি গ'ল মই নিশ্চিত যে তেওঁ এতিয়া প্ৰথম মহলাত লুকাই আছে এই কথাষাৰ জয়ীয়ে তাৰ বন্ধুজনক কৈছিল অৰ্থাৎ লগত অহা চাপৰ মানুহজনক কৈছিল কম্পেনিয়ন মানে হ'ল সংগী বা বন্ধু ইয়াৰ পিছত কৈছে হি ষ্টাৰ্টেড গোয়িং আপষ্টেয়াৰ্ছ উইথ হিজ কম্পেনিয়ন তেওঁ নিজৰ সংগীৰ সৈতে চিৰিৰে অৰ্থাৎ খটখটিৰে ওপৰলৈ উঠি গ'ল গোয়িং আপষ্টেয়াৰ মানে খটখটিৰে ওপৰলৈ উঠি যোৱা The two boys felt their blood running cold. ল'ৰা দুজন অৰ্থাৎ কোন কোন আছিল ল'ৰা দুজন টম আৰু হাগ সেই ল'ৰা দুজনৰ ভয়তে তেজ ঠাণ্ডা হ'বলৈ ধৰিছিল Thankfully, the old stairs collapsed. Collapse মানে ভাঙি পৰা ভাগ্যক্ৰমে পুৰণি খটখটিখন ভাঙি গ'ল And Joey toppled to the ground. Toppled মানে হামখুৰি খাই পৰি যোৱা আৰু জয়ী মাটিত পৰি গৈছিল The boys began to breathe more easily. ল'ৰা দুজনে স্বস্তিৰ নিশ্বাস এৰিলে অৰ্থাৎ সিহঁতৰ ভয় কমি গ'ল আৰু তাহাঁতৰ ভয় কি আছিল যদি এই মানুহজন ওপৰলৈ গ'ল হয় আৰু তাহাঁতক দেখা পালে হয় তেন্তে ল'ৰা দুজনৰ বিপদ হ'ল হয় আৰু সেই বিপদৰ পৰা সিহঁতে ৰক্ষা পৰে যিহেতু জয়ী ওপৰলৈ যাব নাপালে যিহেতু চিৰিখন খহি পৰিছিল এতিয়া ইয়াৰ পিছত কি কৈছে চাওঁ আহা Wrapping the box with a blanket, Joey lifted it on his shoulder and the man left the place. Wrapping মানে মেৰিয়াই লোৱা blanket মানে কম্বল বাকচটো এখন কম্বলেৰে মেৰিয়াই লৈ Joey lifted on his shoulder. Shoulder মানে কান্ধ আৰু জয়ীয়ে বাকচটো কান্ধত উঠাই লৈছিল বা তুলি লৈছিল and the man left the place. আৰু মানুহ দুজন সেই ঠাই এৰিছিল On seeing the two men leaving the house, Tom and Hug ran downstairs. খটখটিৰে তলৰ পিনে অহাটোক আমি ডাউনষ্টেয়াৰ বুলি কওঁ যেনেকৈ ইয়াত আপষ্টেয়াৰ আছিল আপষ্টেয়াৰ মানে খটখটিৰে ওপৰলৈ যোৱা ডাউনষ্টেয়াৰ মানে খটখটিৰে তলৰ পিনে অহা এই লাইনটোৰ অৰ্থটো কৈছোঁ মই দুজন মানুহক কোঠা এৰি যোৱা দেখি টম আৰু হাগ দৌৰি তললৈ নামি আহিছিল এতিয়া শেষৰ পেৰাগ্ৰাফটোত কি কৈছে চাওঁ আহা Thank God we had a narrow escape, Hug said to Tom. Narrow মানে ঠেক কিন্তু ইয়াত অৰ্থটো অলপ বেলেগ হ'ব escape মানে হাৰি যোৱা বা বাচি যোৱা মই মিনিংটো কৈ দিছোঁ তোমালোকক Thank God ভগৱানলৈ ধন্যবাদ We had a narrow escape আমি কিবাকেহে ৰক্ষা পৰিলোঁ বা আমি কিবাকেহে হাৰি গ'লোঁ হাকে এই কথাটো টমক কৈছিল হাকটো এনে ভয়াতুৰে আছিল মানে গম পালাই টমতকৈ হাক ভয়াতুৰ আছিল See, I told you, treasures are indeed buried in the haunted house, said Tom. আৰু টমে হাকক কৈছিল চোৱা মই কৈছিলোঁ নে তোমাক গুপ্ত ধনবোৰ আচলতে এনেকুৱা ধৰণৰ ভঙা চিঙা ঘৰতে পুতি থোৱা থাকে আচলতে হান্টেড হাউচ মানে আমি ভূত থকা ঘৰো ক'ব পাৰোঁ কিন্তু ইয়াত তোমালোকক বুজাবলৈ মই ভঙা চিঙা ঘৰ বা পুৰণি ঘৰ বুলি কৈছোঁ এনেদৰে টমে হাকক কৈছিল অৰ্থাৎ টমে বুজাব বিচাৰিছিল যে টম আচলতে শুদ্ধ কথা কৈছিল প্ৰথমৰ পৰাই যে এনেকুৱা ধৰণৰ ঘৰত গুপ্তধন পোৱা যায় বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম উই কেম লুকিং ফৰ ইট এণ্ড মিছড ইট দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুলছ এণ্ড টুক এৱে দ্য গ'ল্ড কইনছ গ্ৰাম্বল্ড হাক এইখিনি কথা হাকে টমক কৈছিল কিন্তু এইবাৰ মই এটা এটাকৈ বুজাই দিছোঁ শুনিবা বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম কিন্তু এই সম্পত্তিখিনি বা ধনখিনি ক'ত আছে টম উই কেম লুকিং ফৰ ইট এণ্ড মিছড ইট আমি সেইখিনি বিচাৰি আহিছিলোঁ আৰু হেৰুৱাই পেলালোঁ অৰ্থাৎ সম্পত্তিখিনি পায়ো হেৰাই দিয়া হ'ল দে ডাগ দ্য প্লেচ উইথ দ্য হেল্প অফ আৱাৰ টুলছ সেই মানুহ দুজনে আমাৰ সঁজুলিৰে মাটি খান্দিছিল এণ্ড টুক এৱে দ্য গ'ল্ড কইনছ আৰু সোণৰ মুদ্ৰাবোৰ লগত লৈ গ'ল গ্ৰাম্বল্ড হাক গ্ৰাম্বল্ড শব্দৰ অৰ্থ হ'ল অভিযোগ কৰা মানে আজাৰ আপত্তি কৰা এনেদৰে টমৰ বন্ধু হাকে টমক অভিযোগ কৰিছিল ডোণ্ট ৱাৰি হাক
said Tom. চিন্তা নকৰিবা হাক, এনেদৰে টমে কৈছিল হাকক। Let's go and search for hidden treasure in some other haunted place. আহা আমি যাওঁ আৰু আন এক হাণ্ড্ৰেড প্লেচ অৰ্থাৎ ভূতৰ ঠাই বা ভঙা চিঙা ঠাইত গুপ্তধন বিচাৰি যাওঁ বা গুপ্ত সম্পত্তি বিচাৰি যাওঁ। তোমালোকে এই গল্পটো শুনি ভাল পালানে? নিশ্চয় ভাল পালা। টম আৰু হাকৰ দৰে কিন্তু তোমালোকে এনেদৰে 100 হাউচত ট্ৰেজাৰ বিচাৰি নাযাবা। এটা এটা গল্পত যিকোনো কথা হ'ব পাৰে। তোমালোকে এই গল্পটো ভালকৈ ঘৰত পঢ়িবা আৰু মই দিয়া অসমীয়া অনুবাদখিনি বাৰে বাৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।